নমস্কাৰ, ইণ্ডাছ ফুড মেনুফেকচাৰিং 2025 যিটো নেকি চলি আছে আপোনাৰ কি বুলি কয় 9, 10, 11 জানুৱাৰী 2025 যশোভূমি দ্বাৰকা ভিতৰত। আৰু এইটো হৈছে আপোনাৰ 5 নম্বৰ ভাগত। 5 নম্বৰ ভাগত মই আপোনালোকক স্বাগত জনাইছোঁ। আৰু ইয়াত মই আজি কভাৰ কৰিম প্ৰায় 2টামান কোম্পানী কভাৰ কৰিম, যিকেইটা ওচৰে ওচৰে আছে। আৰু কি চাওঁ কি চবতকৈ প্ৰথমত এইটো কোম্পানীটো কি বুলি কয়, খুব ধুনীয়া এটা বস্তু দেখি পালোঁ মই, মানে মানুহৰ কাৰণেতো চবেই লগায়। এতিয়া এইটো হৈছে আপোনাৰ পেট, তাৰমানে পেট মানে ধৰি লওক আপোনাৰ পোহনীয়া জীৱ জন্তুৰ বাবে দানা বনাওঁতে যিবোৰ মেচিনেৰী দৰকাৰ হয়, সেই মেচিনেৰীবোৰ এখেতলোকে মেনুফেকচাৰিং কৰে, বনায়। এতিয়া যেনেকৈ নেকি এইটো চবতকৈ প্ৰথমত হৈ গ'ল এটা হৰাইজেণ্টেল মিক্সচাৰ বা ব্লেণ্ডাৰ বুলিও কয় কিছুমানে হৰাইজেণ্টেল মিক্সচাৰ বুলি কয়, কিছুমানে হৰাইজেণ্টেল ব্লেণ্ডাৰ বুলি কয়। এইটো হৈছে সেই মেচিনটো। তাৰমানে ক'ব গ'লে ধৰি লওক দানাবোৰ মিক্সিং কৰিলে, ধৰি লওক তাত চয়াবিন থাকিলে, গোমধান থাকিলে, চব মিক্সিং কৰিব। আৰু এইটো হৈছে এটা ভাৰ্টিকেল, মানে থিয়কৈ আছে। এইটো একেটাই মেচিন হয়, এটা থিয়কৈ আছে, এটা পৰি থকা ডিজাইনত আছে। আৰু ইহঁতৰ মানে কি কেপাচিটি চাইজ এইবিলাক এনেকুৱা হৈছে, আপোনাক যেনেকুৱা যিটো চাইজৰ যিটো কেপাচিটিৰ লাগে সিমানটো সেনেকুৱা কেপাচিটিৰ এখেতলোকে বনাই দিব। তাৰমানে ধৰি লওক এতিয়া আপোনাৰ মাৰ্কেটত কিমান ছাপ্লাই হয়, কি হয়, সেইটো হিচাপত ধৰি লওক আপুনি অৰ্ডাৰ দিলে মানে একেলগে সেইটো হিচাপত ডিজাইন পেটাৰ্ণ কৰি পিনে ধুনীয়াকৈ আপোনালোকক তৈয়াৰ কৰি দিব। তাৰমানে এইটো হৈ গ'ল আমাৰ এতিয়া ক'ব গ'লে চব মানে পোহনীয়া জীৱ জন্তুৰ, লাগিলে কুকুৰ, মেকুৰী, গৰু, আজিকালি চবৰে পেকেট খানা আহে। তো সেই পেকেট খানা বনোৱা বা হেৰি কৰা এইটো মেচিন এইবিলাক। আৰু চবতকৈ প্ৰথমত হৈছে এইটো মিক্সচাৰ মেচিন। আৰু এইটো মই মাজতে কৈ থৈছোঁ, এইটো হৈছে পুনা বেছ কোম্পানী। তাৰপিছতে এইডাল পাইপলাইনডাল দেখিছে, এই পাইপলাইনডাল হৈছে মানে কি ইটো মেচিনৰ পৰা সিটো মেচিনলৈ মেটেৰিয়েলবিলাক ট্ৰান্সফাৰ কৰিবলৈ, মানে খোৱা বোৱা যিটো বনাই আছে, দানা যিটো বনাই আছে, এটা মেচিনৰ পৰা বেলেগ মেচিনলৈকে ট্ৰান্সফাৰ কৰিবলৈ কাৰণে হয়। এইটো পাইপলাইন ট্ৰান্সপৰ্টেশ্যন ক'ব গ'লে মানে এইটো কনভেয়াৰ হৈ গ'ল আপোনাৰ, এক হিচাপত পাইপলাইন কনভেয়াৰ হৈ গ'ল এইটো। মানে ধৰি লওক যেতিয়া ডাঙৰ লেভেলত কাম হ'ব, তেতিয়া তাৰমানে কি এটা মেচিন সিটো মেচিনৰ মাজত খুব গেপ থাকে। আৰু এইটো হৈ গ'ল আপোনাৰ পাউডাৰ চাকশ্যন। এইটো চাওক পাউডাৰ চাকশ্যন কৰি আছে, চব পাউডাৰ চাকশ্যন চলি আছে ইয়াত। এইটো মেচিনটো মানে একেলগে ইয়াত চলাই ৰাখিছে। এইটো পাউডাৰ চাকশ্যন হৈ গ'ল। এনেকুৱা ধৰণে মানে আপোনাৰ এখেতলোকে মানে বহুত কেইবাবিধৰো মেচিন এইবিলাক বনাই ৰাখিছে ইয়াত। আৰু এইবিলাক মানে হৈ গ'ল, এইটো হৈ গ'ল আপোনাৰ ফিলিং, ধৰি লওক বস্তাত ভৰাবলৈ কাৰণে, মাল তৈয়াৰ হৈ গ'ল বস্তাত ভৰাবলৈ, এনেকুৱা টাইপৰ মেচিন এইবিলাক চব। আৰু এতিয়া এইবিলাক খোৱা বস্তুৰ হয়তো ষ্টীলৰ গ্ৰেডটোও ভাল গ্ৰেড হ'ব লাগিব। এইবিলাক চব সেইটো টাইপৰ এইবিলাক মেচিন। তাৰমানে যদি আমি অভাৰঅল চাওঁ, এখেতলোকৰ ওচৰত ধৰি লওক আপোনাৰ কি দানা প্ৰথম বনোৱাৰ পৰা ধৰি আফটাৰ পেকেজিং আৰু মাৰ্কেটত লৈ যোৱালৈকে, মাৰ্কেটত লৈ যাবলগীয়া তৈয়াৰী কৰালৈকে, তাৰমানে পেকেজিঙলৈকে এখেতলোকৰ ওচৰত চব বিধৰে মেচিন পোৱা যাব। এই পেটৰ ৰিলেটেড, মানে পোহনীয়া জন্তুৰ দানাৰ প্ৰডাকশ্যনৰ ৰিলেশ্যনত মানে চব বস্তু চব মেচিনেই পোৱা যাব। আৰু আজিৰ তাৰিখত ক'ব গ'লে এইটো দানা এটা বহুত ডাঙৰ ব্যৱসায়। এইটো এটা এতিয়া মানে চবকেতো পেকেজিং দানাই খোৱা যায় আজিকালি। মই অলপমান দূৰৰ পৰা অভাৰঅল চব দেখাই আছোঁ আপোনালোকক।
এখেতলোকৰ ওচৰত মেচিনখিনি যিখিনি আছে আৰু এইটো এটা হৈছে আপোনাৰ বেলেগ এটা মেচিন মানে কি এইটো হৈছে মম'জ ষ্টিমাৰ বুলি কওঁ মানে মম'জ ষ্টিমাৰ এইটো আৰু ডাঙৰ লেভেলত ধৰি লওক আপোনাৰ এইটো এটা ডাঙৰ ষ্টিমাৰ আপোনাৰ কি বুলি কয় ধৰি লওক একদম মানে আজিকালি মম'জ আকৌ ব্ৰাণ্ড লৈ মম'জ ওলাইছে নহয় মাৰ্কেটত তেনেকৈ আপুনিও যদি ধৰি লওক কিবা এটা ব্ৰাণ্ড লৈ পিনে যদি বোলে মম'জ বোলে মই মাৰ্কেটত মেলি দিব বিচাৰিছোঁ আৰু এটা কোম্পানী হিচাপত চলাই পিনে মানে ধৰি লওক ৰান কৰিব বিচাৰিছোঁ তেতিয়া ধৰি লওক এই এনেকুৱা ধৰণৰ মম'জ ষ্টিমাৰবিলাক দৰকাৰ হ'ব যেনেকৈ এইটো এটা মম'জ ষ্টিমাৰ ইয়াত মানে ডেম' দি দেখাই ৰাখিছে এখেতলোকে এইটো ষ্টিমাৰ হয় ক'ব গ'লে মানে তলফালৰ পৰা ভাপ ওলাই থাকিব আৰু ওপৰত এই বাঁহৰ টুকুৰিকেইটা দেখিছে এইকেইটাত মম'জ সুমিয়াই থৈ দিব এই ফুটাটো পাই এইটো এই ফুটাটোৰ পৰা মানে ভাপ ওলাই থাকিব আৰু এইটো এনেকুৱা এতিয়া তাৰপিছত এইটো ইয়াত বহি থাকিব তাৰপিছত ইয়াত মম'জ ভৰাই থৈ দিয়া থাকিব একদম পূৰা মম'জ ভজি থাকিব লাহে লাহে মানে যিমান কাষ্টমাৰ আহিলেও একো দিগদাৰী নাই তাৰমানে একে ঝাটকাত যিমান কাষ্টমাৰ আহিলেও চব কণ্ট্ৰল হৈ যাব সেইটো সেই তেনেকুৱা ডাঙৰ ডাঙৰ মেচিন চব এইবিলাক হৈছে আৰু এইটো হৈছে আপোনাৰ ধৰক কিবা মিঠাইটো যিটো মানে সৰু সৰু মানে কি বুলি কয় ঘিলা পিঠা নিচিনাকৈ বনাব লাগে কোনোবা এটা মিঠাই এই কেক ফৰ্ম বুলি কয় সেইটো সেই মেচিনটো এইটো হয় মানে নিজে সেইটো ডিজাইনত লৈ আহিব নিজে বেলি থাকিব আৰু ঘিলা পিঠাটো নিচিনাকৈ মানে বনাই উলিয়াই থাকিব মানুহে হাত লগাই থাকিবলৈ দৰকাৰ নাই আৰু এইবিলাক আৰু বেলেগ টাইপৰ বহুত মেচিন ৰখা আছে এখেতলোকে এইবিলাক আৰু কনভেয়াৰ কিবা কিবি ইয়াতো থাকেই সেইবিলাক চিষ্টেম চব এইটো হৈছে কি আপোনাৰ ধৰি লওক এই আমি যেনেকৈ টমেট'ৰ চচ খাওঁ তাত পাউচ যে সৰু সৰু পাউচ কিছুমান কম দামত মানে এটকা দুটকাতে পাই যাওঁ এনি টাইম পটককৈ দৰকাৰ সেই পাউচবোৰ ফিলিং কৰা মেচিন হয় এইটো মানে টমাটৰ চচ হওক চিলি চচ হওক বা এই কিছুমান পেষ্ট এনেকুৱা ধৰণৰ সৰু সুৰা যিবিলাক আমি ইনষ্টেণ্ট ইউজৰ কাৰণে লওঁ সেনেকুৱা পেকেটবিলাক ফিলিং কৰা এইটো মেচিন হয় আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ